আপুনি যদি নিজৰ যিখিনি সময় সেই সময়খিনি যদি আপুনি ভালদৰে ব্যৱহাৰ কৰে তেন্তে আপোনালোকে 2026 চনৰ ভিতৰত ধুনীয়াকৈ এটা চাকৰি ল'ব পাৰিব। কিয়নো আপোনালোকৰ এতিয়া বহুতখিনি নতুন পদ মুকলি হ'বলৈ গৈ আছে। এতিয়া আপোনালোকৰ যিটো প্ৰথম আহিব আপোনালোকৰ টি আৰ্মি অপেনেলি ভৰ্তি। আপোনালোকৰ যিসকলে আৰ্মিত যাম বুলি ভাবি আছে সেইসকলৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ টি আৰ্মি যিটো অপেনেলি ভৰ্তি সেই ভৰ্তিটো আপোনালোকৰ ছেপ্টেম্বৰ মাহতে খুব সম্ভৱ অনুষ্ঠিত হ'ব। গতিকে যিসকলে টি আৰ্মিত যাম বুলি ভাবি আছে সেইসকলে ভালদৰে এতিয়াৰ পৰা ৰানিঙৰ প্ৰেক্টিছ কৰক। কিয়নো আপোনালোকৰ যিটো 1600 মিটাৰ দৌৰ সেই দৌৰটো আপোনালোকৰ তাত বহুত বেছি কম্পিটিশ্যন হয়। আপোনালোকে 1600 মিটাৰ মিনিমাম আপোনালোকে এতিয়া প্ৰেক্টিছত 5 মিনিটৰ ভিতৰত যদি সোমাব পাৰে তেতিয়াহে আপোনালোকৰ যিটো ৰেলী হ'ব সেই ৰেলীত আপোনালোকে ৰোৱাৰ চান্স থাকিব। তাৰপিছত আপোনালোকৰ আহিব দিল্লী পুলিচ কনষ্টেবলৰ আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT, সেই CBTটো আপোনালোকৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব। তাৰপিছত আপোনালোকৰ আহি যাব আপোনালোকৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত SSC GD আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT, আপোনালোকৰ সেই CBT টেষ্টটো অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ আহিব আপোনালোকৰ অসম আৰক্ষী অসম বন বিভাগৰ আপোনালোকৰ নতুন পদ আপোনালোকৰ ছেপ্টেম্বৰ মাহত মুকলি হ'ব। আপোনালোকৰ খুব সম্ভৱতঃ সেইখিনি পদৰ আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো আপোনালোকৰ জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ যাব পাৰে। গতিকে যিসকলে এটা সেইসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি নাথাকি তেওঁলোকে ভালদৰে নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি ভালদৰে কৰি যাওক। যদি আপুনি নিজকে 100% সাজু কৰিব পাৰে তেন্তে আপুনি এটা চাকৰি পোৱাৰ বহুত বেছি চান্স থাকে। গতিকে আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে আছাম পুলিচ নাইবা আছাম ফৰেষ্টৰ যিখিনি পোষ্ট আহিব সেইখিনিৰ বাবে দৌৰি থাকে, কিন্তু তেওঁলোকে SSC GD হওক নাইবা দিল্লী পুলিচৰ হওক যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টটো ভালদৰে নিদিয়ে। আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব, কাৰণ আপোনালোকৰ দিল্লী পুলিচ হওক নাইবা SSC GD যিখিনি পোষ্ট হওক সেইখিনি আপোনালোকৰ বহুত ভাল পোষ্ট হয়। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক, কাৰণ আপোনালোকৰ যিখিনি ৰিজনিং হওক নাইবা আপোনালোকৰ মেথছ হওক আপোনালোকৰ সেইখিনি আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্ট আৰু আপোনালোকৰ হওক নাইবা অসম বন বিভাগৰ যিটো ৰিটেন টেষ্ট হওক নাইবা আপোনালোকৰ দিল্লী পুলিচৰ হওক নাইবা আপোনালোকৰ SSC GD যিটো ৰিটেন টেষ্ট হওক আপোনালোকৰ মেথছখিনি আৰু ৰিজনিংখিনি একেই হয়। গতিকে আপোনালোকে সেই একেখিনি পঢ়িলে আপোনালোকৰ সকলোৰে বাবে হৈ যায়। আপোনালোকে অকল দৌৰি নাথাকিব, আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে SSC GD যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো যদি ভালদৰে দিয়ে তেন্তে আপোনাৰ চাকৰি পোৱাটো বহুত সহজ হৈ পৰে। আপোনালোকৰ SSC GD মেইন যিটো টাৰ্ণ ষ্টেপ সেই টাৰ্ণ ষ্টেপটো হৈছে আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ ৰিটেন টেষ্ট। সেই ৰিটেন টেষ্টটো যদি আপুনি এটা ভাল মাৰ্ক পাই যায় তেন্তে আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টটো আপোনালোকৰ ইমান বেছি সমস্যা নহয়, কিয়নো আপোনালোকৰ ফিজিকেল টেষ্টটো জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। তাত আপোনালোকৰ ফিজিকেল টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, কিন্তু আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টটো আপুনি এটা ভাল মাৰ্ক উঠাব লাগিব। গতিকে যিসকলে 2026 চনৰ ভিতৰত এটা চাকৰি ল'ম বুলি ভাবিছে সেইসকলক মই এটাই ক'ম, আপোনালোকে নিজক 100% সাজু কৰক। আপোনালোকে ভালদৰে ৰানিঙৰ প্ৰেক্টিছ কৰি থাকক, লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। তেতিয়া আপোনাৰ যিটো সপোন আছে সেই সপোনটো ধুনীয়াকৈ পূৰণ কৰিব পাৰিব। এনেই আপোনালোকে অকল অসম আৰক্ষী নাইবা অসম বন বিভাগৰ চাকৰিকেইটাৰ বাবে অকল দৌৰি থাকিলে আপোনালোকে যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব নোৱাৰিব। আপোনালোকে সকলোৰে বাবে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।